নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 চনৰ জুন মাহে জ্যোতিষ জগতত কঢ়িয়াই আনিছে এক ঐতিহাসিক আৰু অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠান। গ্ৰহৰ গতিবিধিৰ এই বৃহৎ পৰিৱৰ্তনে বহুতো ৰাশিৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। জ্যোতিষৰ মতে 2026 চনৰ 22 জুনত এটা বিৰল মহান সংযোগ হ'বলৈ গৈ আছে, যিটো বহু বছৰৰ পাছতে দেখা গৈছে। প্ৰিয় দৰ্শক, 22 জুনত প্ৰজ্ঞা আৰু ব্যৱসায়ৰ গ্ৰহ বুধ গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। ইতিমধ্যে কৰ্কট ৰাশিৰ দেৱতাৰ গুৰু বৃহস্পতি আৰু সুখ সমৃদ্ধিৰ গ্ৰহ শুক্ৰই দখল কৰিব। এই তিনিটা শক্তিশালী গ্ৰহৰ সংযোগে এক অতিশয় শুভ ত্ৰিগ্ৰহী যুগৰ সৃষ্টি কৰিব। কেৱল এয়াই নহয়, এই ঐশ্বৰিক সংযোগে সৰস্বতী যুগৰ সৃষ্টিও কৰিব, যিটো জ্ঞান, প্ৰজ্ঞা, ধন, প্ৰতিপত্তি, সফলতা প্ৰদান কৰা এক অতিশয় শুভ যুগ বুলি গণ্য কৰা হয়। জ্যোতিষৰ হিচাপ অনুসৰি এই মহাসন্ধিয়ে কিছুমান ৰাশিৰ জীৱনত অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ গৈ আছে। যিসকল দীৰ্ঘদিন ধৰি আৰ্থিক অসুবিধা, কেৰিয়াৰৰ বাধা বা পাৰিবাৰিক সমস্যাৰ সন্মুখীন হৈ আছে, তেওঁলোকৰ বাবে এই সময় আশীৰ্বাদতকৈ কম নহয়। আগন্তুক দিনত কিছু ৰাশিৰ বাবে ভাগ্যৰ বন্ধু দুৱাৰ খোল খাবলৈ গৈ আছে। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। চাকৰিৰ পদোন্নতিৰ ব্যৱসায় প্ৰচণ্ড বৃদ্ধি, সামাজিক সন্মান বৃদ্ধিৰ লক্ষণ দেখা গৈছে। গতিকে 22 জুনত হ'বলগীয়া এই ত্ৰিগ্ৰহী যুগৰ বাবে কোনবোৰ ৰাশি আটাইতকৈ উপকাৰী হ'ব আৰু তেওঁলোকৰ জীৱনত কি ডাঙৰ পৰিৱৰ্তন দেখা যাব পাৰে, এই বিষয়ে বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো আহক বৃষ ৰাশি। বৃষ ৰাশি যদি চাওঁ, এই ত্ৰিগ্ৰহী যুগ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ আৰু উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। বুধ বৃহস্পতি শুক্ৰৰ সমন্বিত আশীৰ্বাদে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। আপোনাৰ সাহস আৰু অভূতপূৰ্বভাৱে বৃদ্ধি পাব। আপুনি বহুদিনৰ পৰা আৰম্ভ কৰিব বিচৰা কিন্তু আত্মবিশ্বাসৰ অভাৱত কৰিব নোৱাৰা কামবোৰ এতিয়া সহজে সম্পূৰ্ণ হ'ব। আপোনাৰ ভাষণৰ আকৰ্ষণ বাঢ়িব। আপোনাৰ কথাত মানুহ আপ্লুত হ'ব। আপোনাৰ কথাই আপোনাৰ অফিচ, ব্যৱসায়, সামাজিক জীৱনত ওজন কঢ়িয়াই আনিব। যদি আপুনি কোনো কোম্পানীত কাম কৰে, তেন্তে আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামত আপ্লুত হ'ব। দীৰ্ঘদিন ধৰি পলম হোৱা প্ৰমোচনৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলে হয়তো ভাল খবৰ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা অতি শক্তিশালী হৈ আহিছে। ব্যৱসায়ীসকলেও এই সময়ত অত্যন্ত অনুকূল বুলি বিবেচনা কৰিব। নতুন ক্লায়েণ্ট যোগ হ'ব আৰু পুৰণি বিনিয়োগে ভাল লাভ কৰিব। বিপণন, সংবাদ মাধ্যম, সাংবাদিকতা, লেখা, ছ'চিয়েল মিডিয়া, ডিজিটেল কণ্টেণ্ট সৃষ্টি, ইউটিউব, চলচ্চিত্ৰ, সংগীত আৰু কলাৰ সৈতে জড়িতসকলে হয়তো উল্লেখযোগ্য সুযোগ লাভ কৰিব পাৰে। সম্ভৱ যে আপোনাৰ এটা ভিডিঅ' ভাইৰেল হৈ আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব পাৰে, বা আপুনি কোনো ডাঙৰ কোম্পানীত কাম কৰাৰ সুযোগ পাব পাৰে। শেষত আৰ্থিক লাভৰ বাবে কেইবাটাও নতুন পথ মুকলি হ'ব পাৰে। আবদ্ধ হৈ থকা ধন আদায় কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ভিতৰতে থাকিব শান্তি আৰু সুখ। সৰু ভাই ভনীৰ পৰা সমৰ্থন লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। বিবাহিত জীৱনত প্ৰেম আৰু বুজাবুজি বাঢ়িব। বিবাহৰ বাবে যোগ্যসকলে অনুকূল সম্পৰ্ক বিচাৰি পাব পাৰে। স্বাস্থ্য আগৰ তুলনাত ভাল হ'ব। মানসিক চাপ কমি যাব আৰু আত্মবিশ্বাস বাঢ়িব। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু বৃষ ৰাশিৰ ওপৰত আমি যিহেতু আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি আলোচনা কৰিম যিটো দ্বিতীয় ৰাশি, কৰ্কট ৰাশি। এতিয়া কৰ্কট ৰাশিৰ কথা কওঁ। এই ত্ৰিগ্ৰহী যুগ কৰ্কট ৰাশিৰ বাবেও জীৱন পৰিৱৰ্তনকাৰী বুলি প্ৰমাণিত হ'ব পাৰে, কিয়নো এই মহান সংযোগ আপোনাৰ নিজৰ ৰাশিত গঠন হ'বলৈ গৈ আছে। যেতিয়া বুধ, বৃহস্পতি, শুক্ৰ আদি শুভ গ্ৰহবোৰ ৰাশিত একত্ৰিত হয়, তেতিয়া এই ৰাশিৰ অধীনত জন্ম লোৱা যিসকল আমাৰ জাতক জাতিকা আছে, তেখেতসকলৰ বিশেষ উপকাৰ লাভ কৰে। প্ৰথমতে আপোনাৰ বক্তৃতাই এক উল্লেখযোগ্য মনোমোহতা লাভ কৰিব। মানুহে আপোনাৰ কথা গুৰুত্ব সহকাৰে শুনিব আৰু আপোনাক সন্মান কৰিব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হ'ব। আগতে আপোনাক বিভ্ৰান্তি কৰা বিষয়বোৰত আপুনি এতিয়া সঠিক সিদ্ধান্ত ল'ব পাৰিব। আপোনাৰ আত্মবিশ্বাসে যথেষ্ট বৃদ্ধি পাব। সমাজত আপোনাৰ সন্মান আৰু সুনাম বাঢ়িব। যদি আপুনি ৰাজনীতি, প্ৰশাসন, শিক্ষা, আইন, সমাজ সেৱা বা নেতৃত্বৰ সৈতে জড়িত, তেন্তে আপুনি উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। বহুতো হয়তো হঠাৎ খ্যাতি লাভ কৰিব পাৰে। আপোনাৰ সামাজিক স্থিতি শক্তিশালী হ'ব।
দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা কামবোৰ সোনকালে সম্পূৰ্ণ হ'ব আৰম্ভ কৰিব। আদালতৰ গোচৰত সকাহ পোৱাৰ সক্ষম দেখা গৈছে। ব্যৱসায়িক অংশীদাৰিত্বই লাভ কঢ়িয়াই আনিব। যদি আপুনি কাৰোবাৰ সৈতে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেন্তে সময় অনুকূল হ'ব। নিয়োজিত জাতক জাতিকা পদোন্নতি বা দৰমহাৰ বৃদ্ধি ভাল খবৰ পাব পাৰে। আৰ্থিক বিষয়বোৰ শক্তিশালী হ'ব, আয় বৃদ্ধি পাব আৰু সঞ্চয় সফল হ'ব। ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণ সম্ভৱ হ'ব। প্ৰেম জীৱনতো ইতিবাচক পৰিৱৰ্তন দেখা যাব, সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। এতিয়া কন্যা ৰাশিৰ কথা কওঁ। প্ৰিয় দৰ্শক, যিহেতু আমি দুটা ৰাশিৰ ওপৰত আমি আলোচনা কৰিলো, ইয়াৰ পিছত আমি আলোচনা কৰিম যে কন্যা ৰাশি। এই ত্ৰিগ্ৰহী যুগ কন্যা ৰাশিৰ বাবে আৰ্থিকভাৱে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। জ্যোতিষৰ হিচাপ অনুসৰি আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিবলৈ ওলাইছে। বহু প্ৰত্যক্ষত আৰ্থিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নিয়োজিত জাতক জাতিকা অতিৰিক্ত উপাৰ্জন লাভ কৰিব পাৰে। তেওঁলোকে বোনাছ, প্ৰমোচন বা বিশেষ সুবিধা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে সময় অত্যন্ত শুভ হ'ব। ব্যৱসায় সম্প্ৰসাৰণ হ'ব আৰু লাভ বৃদ্ধি হ'ব। যদি আপুনি পূৰ্বে সম্পত্তি, ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড বা ব্যৱসায়ত বিনিয়োগ কৰিছে তেন্তে এতিয়া আপুনি ইয়াৰ সুবিধা লাভ কৰিব পাৰে। আপোনাৰ বেংকৰ বেলেঞ্চ বৃদ্ধি পাব। আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত যথেষ্ট শক্তিশালী হ'ব। আপুনি ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব। আপুনি হয়তো নতুন দায়িত্ব লাভ কৰিব, যিয়ে ভৱিষ্যতে উচ্চ পদবীৰ বাট মুকলি কৰিব। বৈদেশিক বিষয়ৰ লগত জড়িত কামতো আপুনি সফলতা লাভ কৰিব পাৰে। পৰিয়ালত সুখ আৰু সমৃদ্ধিৰ প্ৰাধান্য থাকিব। আপুনি আপোনাৰ ডাঙৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব। আপোনাৰ সামাজিক স্থান বাঢ়িব আৰু মানুহে আপোনাৰ মতামতক সন্মান কৰিব। নতুন ঘৰ, বাহন কিনিব বিচৰা বা ডাঙৰ বিনিয়োগ কৰিব বিচৰা সকলেও এই সময় অনুকূল বুলি বিবেচনা কৰিব। প্ৰিয় দৰ্শক, যিহেতু আমি তিনিটা ৰাশিৰ ওপৰত আমি আলোচনা কৰিলো, ইয়াৰ পিছৰ ৰাশি, শেষৰ ৰাশি যদি চাওঁ, যিটো আপোনাৰ ভাগ্য জিলিকিবলৈ গৈ আছে, আজি ভাগ্যৰ তলা খোল খাবলৈ গৈ আছে, সেই ৰাশিটো হ'ল আপোনাৰ মীন ৰাশি। এই ত্ৰিগ্ৰহী সংযোগে মীন ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে। এই সময় ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষভাৱে শুভ হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীয়ে হয়তো যথেষ্ট সফলতা লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে সফলতাৰ প্ৰবল সম্ভাৱনা অনুভৱ কৰিছে। বুধ আৰু বৃহস্পতিৰ সমন্বিত আশীৰ্বাদে আপোনাৰ বুদ্ধি আৰু স্মৃতি শক্তি বৃদ্ধি কৰিব। বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে হয়তো ভাল খবৰ পাব। সন্তানৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালটোত হয়তো উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিব পাৰে। সৃষ্টিশীল ক্ষেত্ৰখনৰ লগত জড়িত সকলে যথেষ্ট লাভৱান হ'ব। লেখা, সংগীত, শিল্প, অভিনয়, ইউটিউব আদি ক্ষেত্ৰত কাম কৰা সকলে হয়তো উল্লেখযোগ্য স্বীকৃতি লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক সফল হ'ব। সম্পৰ্কবোৰ অধিক সুষম হৈ পৰিব। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। হঠাৎ আৰ্থিক লাভৰো সম্ভাৱনা আছে। পুৰণি বিনিয়োগৰ পৰা বহুতে অভাৱনীয় লাভ কৰিব পাৰে। ব্যৱসায় সম্প্ৰসাৰিত হ'ব আৰু নতুন পৰিকল্পনা সফল হ'ব। ভাগ্য তেওঁলোকৰ পক্ষত থাকিব। দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। যিখিনি বহুত দিনৰ পৰা আপোনাৰো কামখিনি আপোনাৰ কৰিব পৰা নাছিলে, ৰৈ আছিলে, সেইখিনি কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব। বন্ধুসকল, 2026 চনৰ 22 জুনত সংঘটিত হোৱা এই ত্ৰিগ্ৰহী সংযোগৰ কেৱল এটা সাধাৰণ গ্ৰহ সংযোগ নহয়, বৰঞ্চ বহুতৰে জীৱনত নতুন আৰম্ভণি চিন বুলিও গণ্য কৰা হয়। অৱশ্যে মনত ৰাখিব যে জ্যোতিষ হৈছে সম্ভাৱনাৰ বিজ্ঞান। যিকোনো ফলাফলৰ সম্পূৰ্ণ উপলব্ধি নিৰ্ভৰ কৰে এজন ব্যক্তিৰ কৰ্ম, প্ৰচেষ্টা আৰু পৰিস্থিতিৰ ওপৰত। যদি আপোনাৰ ৰাশি এই চাৰিটাৰ ভিতৰত কোনোবা এটা হয়, যেনে ধৰি লওক বৃষ, কৰ্কট, কন্যা বা মীন ৰাশি হয়, তেন্তে আগন্তুক সময়ে আপোনাৰ বাবে বিশেষ সুযোগ কঢ়িয়াই আনিব পাৰে। গতিকে ইতিবাচক মনোভাৱ বজাই ৰাখক, কঠোৰ পৰিশ্ৰম কৰি যাওক আৰু সুযোগবোৰ সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, যিহেতু আজি আমি আলোচনা কৰিলো যে ত্ৰিগ্ৰহী যুগৰ যি চাৰিটা ৰাশিৰ ভাগ্য তলা আজি খোল খাবলৈ গৈ আছে, আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী, পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ এটা কৰিব। আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে জ্যোতিষৰ আজি ৰাশিফলৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।